নমস্কাৰ, আপোনালোকে চাই আছে ND365 আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিঙৰ উদ্যোগিক পাম অৰ্থাৎ ডিঙৰ পেপাৰ মিলত। আৰু কিয়নো আজি পুনৰ এটা গৰু বপন কৰিলে বাঘে। যোৱা এটা সপ্তাহ পূৰ্বে এটা গৰু বপন কৰিছিল এই স্থানতে, এই ডিঙৰ পেপাৰ মিলতে। আৰু আজি ৰাতিপুৱা পুনৰ আৰু এটা গৰু বাঘে ইয়াত বপন কৰিছে। আৰু এই মুহূৰ্তত বন বিভাগৰ লোক আহি ইয়াত উপস্থিত হৈছে। দুটাকৈ হাতীৰ জৰিয়তে অভিযান অব্যাহত ৰাখিছে বাঘ বিচাৰি। এই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ, ইয়াত ডিঙৰ পেপাৰ মিলৰ দৃশ্য। আৰু এনেদৰে দেখা গৈছে যে বন বিভাগৰ লোকে বাঘ বিচাৰি অভিযান অব্যাহত ৰাখিছে। দুটাকৈ হাতীৰ জৰিয়তে অভিযান আৰম্ভ কৰিছে বাঘ বিচাৰি। আৰু আজি প্ৰায় 2 মাহ অতিক্ৰম কৰিছে ডিঙত বাঘৰ আতংকই। আৰু আজি 2 মাহে বাৰম্বাৰ বন বিভাগৰ লোক বিফল হৈ আছে, বাঘ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আজি 2 মাহে। আৰু পুনৰবাৰ কিন্তু বাঘে এটা গৰু বপন কৰিছে আজি। আৰু এই মুহূৰ্তত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ডিং অঞ্চলত। এটা কথা উল্লেখ কৰিব লাগিব যে আজি 2 মাহে যি বন বিভাগৰ যি নাটক, সেই নাটকৰ কথা আমি ক'বই লাগিব। ডিঙৰ আঠগাঁৱত যেতিয়া বাঘটোৱে আশ্ৰয় লৈ আছিল, সেই মুহূৰ্তত দেখা গৈছিল যে বন বিভাগৰ লোকে হাতী আনিছিল ওৰাং অভয়াৰণ্যৰ পৰাই 10-12খনকৈ জেচিবিৰ জৰিয়তে প্ৰতিদিনাই কিন্তু অভিযান চলাইছিল বাঘ কৰায়ত্ব কৰিবলৈ। ন কৌশল অৱলম্বন কৰিছিল প্ৰত্যেক দিনাই, কিন্তু বাৰম্বাৰ বন বিভাগৰ লোক বিফল হৈছিল বাঘ কৰায়ত্ব কৰাত। আৰু অৱশেষত ৰাজ্যৰ যি বেয়াগুম বন বিভাগ, সেয়া সম্পূৰ্ণভাৱে বিফল হোৱাৰ পাছতেই দেখা গৈছিল যে সুন্দৰবনৰ পৰা নেট আনিছিল। আৰু সেই নেট 2টা দিনে স্থাপন কৰা হৈছিল ডিঙৰ আঠগাঁৱত, য'ত বাঘটোৱে নেকি আশ্ৰয় লৈ আছিল। আৰু নেট স্থাপন কৰাৰ পাছত 10-12খনকৈ জেচিবিৰ জৰিয়তে বন বিভাগৰ লোকে অভিযান চলাইছিল, কিন্তু সেইদিনাখনো বন বিভাগৰ লোক সম্পূৰ্ণভাৱে বিফল হৈছিল, বাঘ কৰায়ত্ব কৰিব পৰা নাছিল। নেটৰ ওপৰেদি জঁপিয়াই বাঘ জংঘলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। আৰু এই মুহূৰ্তত মই পেপাৰ মিলত উপস্থিত আছোঁ, ইয়াৰ কিছু দৃশ্য দেখুৱাই আছোঁ। আজিৰ পৰা এসপ্তাহ পূৰ্বে এইখন পেপাৰ মিলতে কিন্তু এটা গৰু বপন কৰিছিল বাঘে, আৰু আজি পুনৰ এটা গৰু বপন কৰিছে বাঘটোৱে। আৰু এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আৰু সেই আগৰ দৰেই দেখা গৈছে যে আজি পুনৰ বন বিভাগৰ লোকৰ একেই নাটক, 2টাকৈ হাতীৰ জৰিয়তে অভিযান অব্যাহত ৰাখিছে বাঘ বিচাৰি, কিন্তু কেতিয়ালৈকে বাঘৰ কোনো স্থিতি জানিব পৰা নাই বন বিভাগৰ লোকে। আচলতে এয়া অভিযান নহয়, এয়া হাতীৰ জৰিয়তে যি অভিযান বন বিভাগৰ লোকে আৰম্ভ কৰিছে মুকলি পথাৰত দেখা স্পষ্টভাৱে আপোনালোকৰ দৃশ্য দেখুৱাই আছে। মুকলি পথাৰত যে যি অভিযান অব্যাহত ৰাখিছে, ইয়াত বাঘ কোনো কাৰণতে নাথাকে। আৰু ইয়াৰ এক সম্পূৰ্ণ ৰাইজক দেখুৱাবলৈ এটা নাটকহে কেৱল মাত্ৰ বন বিভাগৰ। আৰু ইয়াৰ নাটক আজি 2 মাহে ৰাইজে প্ৰত্যক্ষ কৰি আহিছে, ৰাইজে দেখি আহিছে বন বিভাগৰ এইবিলাক নাটক দেখি দেখি এতিয়া ৰাইজেও আমনি পাইছে অৱশেষত। পুনৰবাৰ কৈছোঁ, এয়া চাওক পেপাৰ মিলত মুকলি পথাৰত কেনেদৰে 2টাকৈ হাতীৰ জৰিয়তে বাঘ বিচাৰি অভিযান অব্যাহত ৰাখিছে দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। লগত বন বিভাগৰ লোক উপস্থিত আছে। আৰু সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে এই মুহূৰ্তত, কিয়নো এই মুহূৰ্তত বাঘটো কিন্তু ডিঙৰ পেপাৰ মিলতে আছে। আৰু ক'ত আছে সেই কথা এতিয়ালৈকে বন বিভাগৰ লোকে স্পষ্ট হ'ব পৰা নাই।